CM ট্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। নলবাৰীৰ কাৰণে আমি কেইটামান আজি সিদ্ধান্ত লৈছোঁ, আপোনালোকক জনাব খুজিছোঁ। নলবাৰীত প্ৰায় 350 OBC শিক্ষক আছে। তেওঁলোকৰ নামত OBC, কিন্তু তেওঁলোকৰ চাকৰি নিযুক্তিটো ইলিগেল ইৰেগুলাৰ কাৰণে তেওঁলোকে চাকৰি কৰিব নোৱাৰিলে, দৰমহা পাব নোৱাৰিলে আৰু তেওঁলোক দুখ আৰু কষ্টৰ মাজত আছে। আমি CM ট্ৰিপুলে য'ত চৰকাৰে 2 লাখ টকালৈকে 1 লাখ টকা ৰাজ সাহায্য 1 লাখ টকা লোন দিয়ে, এই আঁচনিখনৰ অধীনত আমি নলবাৰীৰ এই 344 জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। 347 যিখিনি ফৰেনচিক প্ৰুভ হৈছিলে। পেকেজ বুলি নহয়, CM ট্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব। ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব, 1 লাখ টকা লোন হ'ব, 1 লাখ টকা গ্ৰাণ্ট হ'ব।